Hello everyone, এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিওটোত ক'বলৈ গৈছো যে আমি লং জাম্পৰ কাৰণে কেনেকৈ প্ৰেক্টিস কৰিম। যেটো আমাৰ হাতত আৰু বেছি সময় নাই, মাত্ৰ এটা মাহ আছে মাজত, আৰু এটা মাহৰ পাছতে আমাৰ অসম পুলিচৰ এবিইবিৰ ইন্টাৰভিউ হ'ব। আমি তাৰ কাৰণে লং জাম্পৰ কেনেকৈ প্ৰস্তুতি চলাম আজিৰ ভিডিওটো সকলোখিনি ক'বলৈ গৈছো, গতিকে ভিডিওটো সম্পূৰ্ণৰূপে চাব। আপোনালোকৰ হয়তো বহুতৰে লং জাম্প এক্সেলেন্ট আহিছে আৰু হয়তো বহুতৰ এক্সেলেন্ট অহা নাই। সো আপোনালোকে কেনেকৈ লং জাম্পটো এক্সেলেন্ট আনিব পাৰে। আমাৰ হাতত মাত্ৰ কেইটামান দিন আছে, এই দিনকেইটাতে আমি আমাৰ লং জাম্পটো ইমপ্ৰুভ কৰিব লাগিব। আমি এটা এক্সেলেন্ট মাৰ্ক উঠাব লাগিব, কাৰণ অল ওভাৰ যিখিনি আমাৰ ফিজিকেলৰ মাৰ্ক অসম পুলিচৰ এবিইবিৰ কাৰণে যিখিনি ফিজিকেলৰ মাৰ্ক থাকে তাত লং জাম্পৰ অৰিহণা বহুত। যদি আপোনালোকে লং জাম্পত এক্সেলেন্ট মাৰ্ক ল'ব নোৱাৰে তেতিয়াহ'লে আপোনালোকে ৰিটুনে দিব নাপাব, কাৰণ ৰানিঙত সকলোৰে এভাৰেজ মাৰ্ক এটা থাকে। সকলোৱে ৰানিঙত এক্সেলেন্টটো মাৰিব নোৱাৰে, কিন্তু এটা ভাল মানে 11-12ৰ ভিতৰত ভাল এটা মাৰ্ক থাকে। কিন্তু লং জাম্পত আপোনালোকৰ এক্সেলেন্ট বহুতেই লয়, মেক্সিমামেই লয়। আৰু যদি আপোনালোকৰ লং জাম্পত অকণমানো মাৰ্ক কমি যায় তেতিয়াহ'লে ৰিটুন দিবলৈকে আপোনালোকৰ ফাইনেল কাট অফত ৰিটুন দিবলৈকে নাপাব। গতিকে লং জাম্পৰ মাৰ্কটো খুব ইম্পৰ্টেণ্ট হয়। গতিকে প্ৰথম কথা হৈছে যে আমি লং জাম্পত এক্সেলেন্ট মাৰিব লাগিব। এতিয়া কেনেকৈ আমি এক্সেলেন্ট মাৰিম? প্ৰথমতে আমাৰ ৰানিঙৰ স্পীডটো লাগিব। আপোনালোকে 100 মিটাৰ ৰানিং যিটো আছে সেইটো মানে প্ৰেক্টিছ কৰক। আপোনালোকে 100 মিটাৰ ৰানিঙৰ চেষ্টা কৰক যাতে আপোনালোকৰ ৰানিংটো স্পীডত কৰিব পাৰে। আৰু আপোনালোকে যিমানেই ৰানিং স্পীডত কৰিব পাৰিব সিমানে এটা আপোনালোকে ভাল এটা জাম্প কৰিব পাৰিব। যিসকলে এক্সেলেন্ট লং জাম্প মাৰে তেখেতসকলৰ ৰানিংটো চাব, তেখেতসকলে ভালদৰে ৰানিং কৰে। সেই ৰানিং কৰাৰ ফলতে তেখেতসকলে এটা ভাল জাম্প মানে ল'ব পাৰে বা এক্সেলেন্ট মাৰিব পাৰে। আৰু উপৰি কথা হৈছে আপোনালোকৰ টেক অফ মানে আপোনালোকে যেতিয়া আজডাল খচিব তাৰ পাছত আপোনালোকে কেনেকৈ টেক অফ লৈছে, কেনেকুৱাকৈ আপোনালোকে ফ'ৰ্চ দি আপোনালোকে বেছি দূৰত যাবলৈকে চেষ্টা কৰিছে, সেই টেক অফটো আপোনালোকে ধ্যান ৰাখিব। টেক অফ কৰোঁতে সদায় ধ্যান ৰাখিব যে আপোনালোকৰ কোনখন ভৰিৰ বেছি পাৱাৰ আছে, অৰ্থাৎ কোনখন ভৰি আপোনালোকৰ মানে বেছি ইউজ কৰে বা বেছি জোৰ আছে আপোনালোকৰ কোনখন ভৰি, সেই ভৰিখন আপোনালোকে চিলেক্ট কৰিব বা সেইখন আপোনালোকে জানি ল'ব কোনখন ভৰিৰে আপোনালোকৰ মানে বেছি কমফৰ্টেবল যিখন ভৰিতে পায় সেইখন ভৰিৰে আপোনালোকে টেক অফৰ কাৰণে ল'ব। কিছুমানে সোঁ ভৰিৰে বেছি জোৰ পায় আৰু কিছুমানে বাওঁ ভৰিৰে জোৰ পায়। চ' আপোনালোকৰ কোনখন ভৰিৰ বেছি পাৱাৰ আছে সেইখন নিজে চিলেক্ট কৰি ল'ব আৰু সেইমতে লং জাম্পৰ টেক অফটো ল'বলৈ চেষ্টা কৰিব। আৰু মষ্ট ইম্পৰ্টেণ্ট হৈছে আমাৰ লং জাম্পৰ এক্সাৰচাইজখিনি। আমি ভৰিৰ পাৱাৰ বঢ়াবৰ কাৰণে আমি লং জাম্পৰ কাৰণে যিখিনি এক্সাৰচাইজ আছে আপোনালোকে সেইখিনি চাই ল'ব। মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাই দিম যে কি এক্সাৰচাইজ কৰিলে আপোনালোকৰ পাৱাৰ বাঢ়িব। চ' সেই এক্সাৰচাইজখিনি আপোনালোকে ৰেগুলাৰ কৰিব। এতিয়া বৰষুণ বতৰ, এই বৰষুণ বতৰত আপোনালোকে যদিও ৰানিং কৰিব পৰা নাই কিন্তু লং জাম্পৰ কাৰণে সেই এক্সাৰচাইজখিনি আপোনালোকে ৰেগুলাৰ কৰিব। তেতিয়াহে আপোনালোকে ইণ্টাৰভিউটোত গৈ কিনে এটা মানে ভাল মাৰ্ক ল'ব পাৰিব, এক্সেলেন্ট মাৰিব পাৰিব। আৰু এটা কথা ধ্যান ৰাখিব, যিহেতু বৰ্তমান বৰষুণৰ বতৰ, আপোনালোকে যদি ফিল্ডত গৈ কিনে লং জাম্প মাৰিব যায় হয়তো আপোনাৰ এক্সিডেণ্ট হ'ব পাৰে বা আপুনি ভৰিত দুখ পাব পাৰে। গতিকে এইকেইদিন অকণমান সাৱধানে চাই চিতি আপোনালোকে লং জাম্পটো ট্ৰাই কৰক। যিহেতু আপোনালোকৰ এতিয়া গ্ৰাউণ্ডত পানী থাকিব, গতিকে আপোনালোকে যদি ফুল স্পীডত ৰানিং কৰিব যায় হয়তো আপোনালোকে পিছলি পৰিব পাৰে আৰু আপোনালোকৰ সম্পূৰ্ণ সপোন চাৰখাৰ হৈ যাব পাৰে। গতিকে সাৱধানতাৰে আপোনালোকে লং জাম্পৰ কাৰণে প্ৰস্তুতি চলাওক। আৰু ফিল্ডত আপোনালোকে যেতিয়া যাব, লং জাম্পৰ যিখন আপোনালোকৰ গ্ৰাউণ্ড আছে তাত কিন্তু আপোনালোকে ভালকৈ খুন্দি নোলোৱাকৈ কোনো কাৰণত লং জাম্প নামাৰিব। কাৰণ কিয়, মোৰ নিজৰো অভিজ্ঞতা হৈছে, যেতিয়া তাত গৈ কিনে আপোনালোকে চাইছে যে ভালকৈ মাটিখিনি আছে, কিন্তু সেইটো নহয়, আপোনালোকে ভালকৈ কোৰেৰে সেইখিনি খুন্দি ল'ব, বা যদি আপোনালোকৰ বালি দিয়া আছে তেতিয়াহ'লে আপোনালোকে বালিখিনি ভালদৰে লৰাই ল'ব, তাৰ পাছতহে লং জাম্প কৰিব। আপোনালোকে সেইখিনি নকৰাকৈ যদি লং জাম্প মাৰে এটা এক্সিডেণ্টত আপোনালোকৰ গোটেই জীৱনৰ সপোনটো আপোনালোকৰ চাৰখাৰ হৈ যাব পাৰে। গতিকে সেইখিনি সাৱধানতা আপোনালোকে নিশ্চয় কৰি ল'ব। তাৰপাছত এতিয়া হৈছে আপোনালোকৰ বহুতৰে লং জাম্প এক্সেলেন্ট আহি আছে, ঠিক আছে, আপোনালোকৰ লং জাম্প এক্সেলেন্ট আহিছে, কিন্তু এটা প্ৰব্লেম হৈছে যে আপোনালোকৰ ফাউল মাৰি আছে, মানে আজডাল আপোনালোকে মিলাব পৰা নাই। এতিয়া আজডাল কেনেকৈ মিলাব পাৰিব? মোৰো প্ৰথমতে প্ৰব্লেম হৈছিলে, আজডাল মই মিলাব পৰা নাছিলোঁ। তাৰ বাবে এতিয়া কি কৰিব চাওক, এনেকুৱাতো নহয় যে আপোনালোকে গৈছে জাষ্ট ৰানিং কৰি দিছে। আপোনালোকে নিশ্চয় কোনখিনি ঠাইৰ পৰা ৰানিং কৰিব সেইখিনি নিশ্চয়কৈ চাই লয়। যিখিনি ঠাইৰ পৰা লং জাম্প মাৰে সেই ঠাইখিনি এটা চিন দি ৰাখিব। যদি আপোনালোকৰ জোতা আছে জোতা থৈ দিব পাৰে বা যিকোনো এটা চিন ৰাখিব মাত্ৰ। সেই চিনটোৰ পৰা আপোনালোকে ৰানিং কৰিলে যেতিয়া আপোনালোকে টেক অফ ল'ব, আপোনালোকৰ আজডালৰ আগত পৰিছে নে পাছত পৰিছে সেইটো আপোনালোকৰ খোজটো সেইটো ভালদৰে চাই ল'ব। যদি আগত পৰিছে, য'ৰ পৰা ৰানিং কৰিছিলে আপোনালোকে অকণমান পিছুৱাই তাৰ পৰা ৰানিং কৰিব। যদি আপোনালোকৰ আজডাল যদি টাচ হোৱা নাই, যদি আপোনালোকে পিছৰ পৰা
লং জাম্পটো মাৰিছে তেতিয়াহ'লে আপোনালোকে অকণমান য'ৰ পৰা মানে ৰানিং কৰিছিলে তাত অকণমান আগুৱাই আহিব আৰু আপোনালোকে খোজো হিচাপ কৰি ল'ব পাৰে মই খোজ হিচাপ কৰি লৈছিলোঁ যিডাল আঁচ আছে সেই আঁচডালৰ পৰা আপোনালোকে খোজ হিচাপ কৰি ল'ব যিডাল আঁচ আছে সেই আঁচডালৰ পৰা আপোনালোকে খোজকাঢ়ি যাব য'ৰ পৰা ৰানিং কৰিব তালৈকে খোজকাঢ়ি যাব তাত গৈ কিনে এটা চিন দিব আৰু তাৰ পাছত আপোনালোকে সেই চিনটোৰ পৰা ৰানিং কৰাৰ পাছত আপোনালোকৰ আঁচডালৰ আগত পৰিছেনে পাছত পৰিছে খোজটো সেইমতে আপোনালোকে মিলাই ল'ব আৰু এনেকৈ যদি আপোনালোকে মিলাই লৈ লং জাম্পটো প্ৰেক্টিছ কৰে নিশ্চয়কৈ আপোনালোকৰ আঁচটো আপোনালোকে পাৰ হৈ নাযায় আপোনালোকৰ ফাউল নহয় গতিকে এইখিনি কথা ধ্যান ৰাখিব আৰু আপোনালোকে এইকেইদিন সদায় লং জাম্প নকৰিব কাৰণ কিয় লং জাম্পত খুব বেছি এক্সিডেণ্ট হয় গতিকে আপোনালোকে সদায় লং জাম্প মৰাৰ কোনো প্ৰয়োজন নাই যিখিনি এক্সাৰচাইজ আছে সেইখিনি এক্সাৰচাইজখিনি আপোনালোকে ৰেগুলাৰ কৰক যিখিনি আপোনালোকৰ ব্যায়াম আছে সেইখিনি ৰেগুলাৰ কৰক 100 মিটাৰ ৰানিং কৰক তাৰ পৰিৱৰ্তে আপোনালোকে লং জাম্প কিন্তু এতিয়া ৰেগুলাৰ আপোনালোকে অনুশীলন কৰিব নালাগে লং জাম্প ৰেগুলাৰ ট্ৰাই কৰিব নালাগে সপ্তাহত 2-3 দিন আপোনালোকে লং জাম্প প্ৰেক্টিছ কৰক যেতিয়া ফিল্ডখন শুকাই থাকে যেতিয়া গ্ৰাউণ্ডখন শুকাই থাকে তেতিয়া আপোনালোকে লং জাম্পটো প্ৰেক্টিছ কৰক বৰষুণ দি থাকিলে আপোনালোকে লং জাম্প প্ৰেক্টিছ নকৰিব সো এই ভিডিঅ'টোৰ পৰা আমি এইখিনিয়ে গম পালোঁ যে আপোনালোকে 100 মিটাৰ ৰানিং কৰক তাৰ পাছত আপোনালোকৰ ভৰিৰ পাৱাৰ বঢ়োৱাৰ কাৰণে আপোনালোকে ব্যায়ামবিলাক কৰক ৰেগুলাৰলি এতিয়া বৰষুণ বতৰ আপোনালোকে ঘৰতে সেইখিনি ব্যায়াম কৰিব পাৰিব উঠা বহা তেনেকুৱা বিভিন্ন ধৰণৰ ব্যায়ামবিলাক আছে সেইবিলাক আপোনালোকে ব্যায়াম ৰেগুলাৰ কৰক ৰেগুলাৰ আপোনালোকে লং জাম্প মাৰিব নালাগে গ্ৰাউণ্ডত গৈ কাৰণ এক্সিডেণ্ট হোৱাৰ চান্স থাকে আঁচটো মিলোৱাৰ কাৰণে মই আপোনালোকক ক'লোৱে যে আপোনালোকৰ যদি যিডাল আঁচ আছে সেই আঁচডালৰ যদি ভৰি আগত পৰিছে তেতিয়াহ'লে আপোনালোকে য'ৰ পৰা লং জাম্প মাৰিছে যিখিনি ষ্টাৰ্টিং পইণ্ট আপোনালোকৰ ৰানিং কৰা তাৰ অকণমান পিছুৱাই দিয়ক যদি আপোনালোকৰ আঁচডালৰ পিছত ভৰি পৰি আছে তেতিয়াহ'লে অকণমান আগুৱাই দিয়ক তেনেকৈ আপোনালোকে আঁচটো মিলাই ল'ব পাৰিব আৰু আপোনালোকে খোজো হিচাপ কৰি চাব পাৰে য'ৰ পৰা যিডাল আঁচ আছে আঁচৰ পৰা আপোনালোকে য'ৰ পৰা লং জাম্প কৰিব য'ৰ পৰা ৰানিং কৰিব তালৈকে আপোনালোকে খোজ হিচাপ কৰি তাৰ পৰা ৰানিং কৰিব পাৰে চ' তেনেকৈও আপোনালোকৰ আঁচটো মিলি যাব এইকেইদিন সকলোৱে সাৱধান হৈ চলক সকলোৱে খুব সাৱধান হৈ চলক কাৰণ এটা সাধাৰণ ভুলৰ কাৰণে আপোনাৰ জীৱনটো হয়তো সপোনটো পূৰণ নহ'ব পাৰে গতিকে এইকেইদিন খুব সাৱধান হৈ চলক গতিকে এইখিনি আছিলে ভিডিঅ'টোত যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে আৰু এনেকুৱা ভিডিঅ' আপোনালোকে আগলৈকে পাই থাকিব তো কোনো এটা নতুন ভিডিঅ' আহিম তেতিয়ালৈকে থেংক ইউ